পশ্চিমবঙ্গৰ দৃশ্য এয়া। পশ্চিমবঙ্গৰ ২৪ পৰগনাত এই যে গাড়ী কনভয়টো গৈ আছে, এই কনভয়টো হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বৃহস্পতিবাৰে এক বিশেষ কাৰ্যসূচী লৈ জে পি নাড্ডা উপস্থিত হৈছিল ২৪ পৰগনাত। জে পি নাড্ডাৰ লগত আছিল বিশাল কনভয়। কিন্তু চাওক, পথৰ দুই কাষে হাতে হাতে পতাকা লৈ ৰৈ আছে তৃণমূল কংগ্ৰেছৰ সদস্যসকলে। এই সদস্যসকলক নিয়ন্ত্ৰণ কৰিবলৈ পথৰ কাষত CISFে ব্যাপক হাৰত চেষ্টা চলাইছে। পথৰ কাষৰ পৰা তেওঁলোকক খেদি পঠিয়াবলৈ চেষ্টা চলোৱা হৈছে। কিন্তু তাৰ মাজতো জে পি নাড্ডাৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰিছে তৃণমূল কংগ্ৰেছৰ এই সদস্যসকলে। ইয়াৰ ফলত জে পি নাড্ডাৰ কনভয়ৰ প্ৰায় ২০খনকৈ গাড়ী ক্ষতিগ্ৰস্ত হৈছে। জে পি নাড্ডা কথমপি বাচি আহিছে। এক ভয়ানক পৰিৱেশৰ সন্মুখীন হৈছে জে পি নাড্ডা। আচলতে পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে এইবাৰ পশ্চিমবংগক গুৰুত্ব দিছে বিজেপিয়ে। যিকোনো প্ৰকাৰে তৃণমূল কংগ্ৰেছৰ পৰা পশ্চিমবংগ দখল কৰিবলৈ বিজেপি তৎপৰ। তাৰ বাবে সকলো প্ৰকাৰৰ কৌশল অৱলম্বন কৰিছে বিজেপিয়ে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিব বিজেপিয়ে। হয়তো অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কা কাৰ্যকৰী হ'ব। পশ্চিমবংগ নিৰ্বাচনত বিজেপিৰ প্ৰধান ইছ্যু হৈছে কা। বংগৰ হিন্দু ভোটাৰক আকৰ্ষিত কৰাৰ স্বাৰ্থত কা বিধি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব। কলকাতাত এনে ইংগিত দিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। देखिए, पार्लियामेंट के एक्ट से पास हो चुका है सिटीजन्स अमेंडमेंट एक्ट। अब उसके रूल्स बन रहे हैं। जैसे ही रूल्स बन जाएंगे वो इम्प्लीमेंट होगा और लेटर और स्पिरिट में इम्प्लीमेंट होगा और यहाँ भी होगा। জে পি নাড্ডাৰ বক্তব্য ভালকৈ শুনিলে। নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰিত হোৱাৰ সম্পূৰ্ণ এটা বছৰ সম্পূৰ্ণ হোৱাৰ আগৰ দিনা এই মন্তব্য কৰিছে জে পি নাড্ডাই। যিটো সময়ত ৰাজ্যত কাৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে, সেই সময়ত জে পি নাড্ডাই স্পষ্টভাৱে পশ্চিমবংগত ঘোষণা কৰিছে যে অতি শীঘ্ৰে কা বলবৎ হ'ব। পুনৰ শুনক জে পি নাড্ডাৰ ভাষ্য। देखिए, पार्लियामेंट के एक्ट से पास हो चुका है सिटीजन्स अमेंडमेंट एक्ट। अब उसके रूल्स बन रहे हैं। जैसे ही रूल्स बन जाएंगे वो इम्प्लीमेंट होगा और लेटर और स्पिरिट में इम्प्लीमेंट होगा और यहाँ भी होगा। আচলতে বৃহস্পতিবাৰে ২৪ পৰগনাত উপস্থিত হৈ এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হৈ হতবাক হৈ পৰিছিল জে পি নাড্ডা। জে পি নাড্ডাই দেখিছিল পথৰ কাষৰ প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষী তৎপৰ হোৱা নাই। তৎপৰ হৈছে তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী CISFৰ জোৱানসকল। ऐसा है कि ममता जी को प्रशासन नाम की चीज का आइडिया जीरो है। शी नोज नथिंग अबाउट एडमिनिस्ट्रेशन। कभी भी CISF, CRPF सड़क पर खड़े होकर के पत्थरबाजों को नहीं रोकती है। वह सब्जेक्ट को प्रोटेक्ट करती है। उनका काम सब्जेक्ट को प्रोटेक्ट करना है। उनका काम सड़क पर खड़े होकर के जो लोग वहां पत्थर इकट्ठे कर रहे थे उनको रोकना हमारा काम नहीं है, वो स्टेट पुलिस का काम है। और स्टेट पुलिस को प्रश्रय देना ये ममता जी का काम रहा है। ये मेरा चार्ज है। পশ্চিমবংগত সংঘটিত এই ঘটনাৰ পিছত বংগৰ বিজেপি নেতৃত্বই দাবী কৰিছে শীঘ্ৰে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰক। আমার মনে হচ্ছে বাংলায় ইমিডিয়েট প্রেসিডেন্টস রুল ইম্পোজ হওয়া উচিত। এখানে আইনের শাসন নেই, এক্ষুনি রাষ্ট্রপতি শাসন হওয়া উচিত। বাংলায় প্রেসিডেন্টস রুল হওয়া উচিত। বিজেপিয়ে বংগ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব নেকি?
শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত এনে সিদ্ধান্ত ল'ব নেকি? देखिए, जहां तक भारतीय जनता पार्टी का सवाल है, मेरा कमेंट और मेरी अंडरस्टैंडिंग बंगाल के बारे में, लॉ एंड ऑर्डर सिचुएशन हैज फेल्ड, इट हैज क्रम्बल्ड डाउन। लेकिन हम प्रजातांत्रिक तरीके से लड़ने वाले लोग हैं, इसलिए हम प्रजातांत्रिक तरीके से ममता जी को पदच्युत करेंगे थ्रू डेमोक्रेटिक मीन्स। পশ্চিমবংগক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে বিজেপিয়ে। অহা 19 আৰু ডিচেম্বৰত এইবাৰ বংগ ভ্ৰমণ কৰিব স্বয়ং অমিত শ্বাহে। অমিত শ্বাহে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু হৈছে। এনে অৱস্থাত বংগৰ পৰিৱেশ ৰক্তাক্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ব্যুৰ' ৰিপৰ্ট DY365।